বিয়া হৈ পেলাই আমি কিনো পালোঁ মই ঝাৰু মাৰি থাকিবলগীয়া হৈছে ৰাতিপুৱা ৰাতিপুৱা পকা ঘৰখনৰ মুখ দেখিলোঁ আৰু কেঁচা ঘৰতে জনমতি গৈছে লোকৰ এজনী ডিম্বেশ্বৰী আৰু অট্টালিকাৰ মালিকনী হ'বগৈ এতিয়া 3 মহলীয়া ঘৰ সেইবোৰহে কপাল দাঁত ভঙা সেই কুৰূপ হ'লেও ভালদৰে পাইছে বুঢ়া হওক মেথা হওক ধনীয়ে পাইছে আমি বে যিখনহে কপাল লৈ আহিলোঁ আৰু দেই আমাৰ আকৌ কেঁচা সেই বেৰত গোবৰ মাটি নেপুতে গৈছেগৈ আৰু এই পকা ঘৰতে থাকিবলৈ আৰু নাপালোঁ আৰু চূণ দিবলৈও চূণ তেল দিবলৈও পইচা নাই ঘৰখনত এনেকুৱা দূৰ অৱস্থা হৈছে আপুনিয়ে বেনী বাইদেউ নহয় জানো হয় কওকচোন কোন আপুনি আপোনাক মই চিনি পোৱা নাই যে মোক আপুনি চিনি নাপায় কেনেকৈ চিনি পাব মই কিন্তু আপোনাক চিনি পাইছোঁ পিছে সেই আপোনালোকৰ চুবুৰীটোত কোনোবা ডিম্বেশ্বৰী নামৰ ছোৱালী এজনী আছে নেকি বাৰু আছে কেলে বাৰু বেছি দিন নাই তাই সেই বিয়া ঠিক হৈছে হয় নাই পিছে আপুনি এইবোৰ কেলে সুধিছে আৰু সেইজনী কথা কৈ থাকিব দেই দাঁত চাত ভঙা সেইজনী একদম সেই বিয়া ঠিক হৈ গ'ল আমাৰ ভনীজনীকে মই দিব পৰা নাই এই ৰ'ব সেই খাতিয়েতো আহিছোঁ আপুনি মোক কাম এটা কৰি দিব লাগে তাৰ বাবদ মই আপোনাক 2000 টকা দিম মানে কি কাম মই বুজি পোৱা নাই ডিম্বেশ্বৰীৰ লগত টংকেশ্বৰ বোলা ল'ৰা এজনৰ বিয়া ঠিক হৈছে আপুনি সেই বিয়াখন যদি কেনেবাকৈ ভাঙিব পাৰে তেতিয়াহ'লে নগদ 2000 টকা আপোনাৰ হাতত দিম মই কি আপুনি এইবিলাক কিয় কৈছে ইয়াত কোন হয় আপুনি আৰু মই সেই নকলেও নহয় এবাৰ চেষ্টা কৰি চাইছিলোঁ নোৱাৰিলোঁ পাই ভাঙিব বিয়াখন এটা বিয়া হ'বই কোনেও ৰখাব নাই হেই আপুনি বুজা নাই কেনেবাকৈ যদি এখন বিয়া ভাঙিব পাৰে নহয় একদম কিছু ভাল আছিলে মানে কৈছোঁ নহয় আপুনি যদি ইমানেই মই নিজে ভাঙোঁ দেউতাক মোক কেলে কৈ আছে মই কথাটো পহু কাৰণে গম পালোঁ আপুনি কালি গৈছিলে বুলি টংকেশ্বৰ ঘৰলৈ ঘৰ দুৱাৰ কেনেকুৱা দেখিলে পিছে বৰ ধনী মানুহ পাই আমাৰ নিচিনা নহয় কেঁচা ঘৰ এইবোৰ একদম সেই 3 মহলীয়া ঘৰ মই বোলো ডিম্বেশ্বৰী কপালহে ভাল আৰু দাঁত ভঙা জনী বোলে তাকেহে আপুনি যদি কেনেবাকৈ এইখন বিয়া ভাঙি দিব পাৰে ভাবকচোন আপোনাৰ ভণ্টিক যদি দিব পাৰে সেইজন ল'ৰালে কিমান লাভ হ'ব কিমান যে ভাল হ'লহেঁতেন মোৰ ভনীজনীক দিব পৰা হ'লে গৈ থাকিলোগৈহেঁতেন সেই 2 মহলীয়া ঘৰটোত 3 মহলীয়া ঘৰটোত ইমান ধুনীয়া সেই খাতিয়েতো কৈ আছোঁ আপোনাক আপুনি বুজা নাই বহুত লাভ হ'ব আপোনাৰ এইখন বিয়া যদি কেনেবাকৈ আপুনি ভাঙিব পাৰে আৰু মোৰো ইয়াত স্বাৰ্থ আছে বাৰু আপুনি পাৰিবনে নোৱাৰে কওক নগদ 2000 টকাও পাব হয় নি তেতিয়াহ'লে মোৰ লাভৰ ঘৰতে আছে যদি মই আকৌ এবাৰ চেষ্টা কৰি চাব পাৰোঁ এইবেলি অকণমান টেঙৰামি কৰিব লাগিব চেষ্টা কৰি চাওক বুজিছে আপোনাৰ ভনীজনীৰ জীৱনটো একদম পূৰা ভাল হৈ যাব ৰাজধানী হৈ খাব পাৰিব এইখন ঘৰলৈ গ'লে মানে ঠিক আছে বাৰু চেষ্টাটো কৰি চাম বাৰু পইচাটো কাম হৈ যোৱাৰ পিছত পাব ঠিক আছে হ'ব এইবাৰ কামটো সিজিব যেন পাইছোঁ টংকেশ্বৰক বিয়া পতা নকৰোঁ মই তাক দাং বৰলা হৈ বুঢ়া কৰিম বেছি দেখাবলৈহে নহয় য'তে ছোৱালী চাই ত'তে ভাঙিমগৈ মোৰ লগত লাগিবলৈ আহিছে আচলটোৰ লগতে লাগিলে পাব নহয় গমটো জীৱন বৰবাদ কৰি দিম তাৰ কোনো ছোৱালীকে বিয়া পাতিব নোৱাৰা কৰি দিম দাং বৰলা কৰি মাৰিম তাক দাদা ভালকৈ কওক এতিয়া পেণ্ডেলটোৱে ডেক'ৰেশ্যনটোৱে মিলাই কিমান হ'বগৈ কৈছোৱে দেখোন আপোনাক পেণ্ডেলটো 65 আৰু হেৰি ডেক'ৰেশ্যনটো 15 ল'ম কিমান হ'ল 70 এইফালে 80,000 পৰিব আয়ুৰাম ইমান দাম নে পেণ্ডেলত 80,000 টকীয়া যদি মই পেণ্ডেলেই দিওঁ খানাৰ কাৰণে খৰচ আকৌ পাই উলিয়াম মই দাদা আজিকালি সিমানেই দাম আৰু তাতকৈ সস্তাত নাপায় নহয় পেণ্ডেল আৰু তাতকৈও দামী আছে নহয় 1 লাখ টকীয়া পেণ্ডেলো আছে এতিয়া আপুনি সেইটো নলয় 60,000 টকীয়াটো আপোনাক এতিয়া মই আৰু 40-50 দিলে মোৰ লছ মাৰিব নহয় গম পাইছে নাই চব নিউ ব্ৰেণ্ড কাপোৰ লগাই দিম মই টেনশ্যন নল'ব ফুল চুল চব চাফা লগাই দিম ধুনীয়া টেনশ্যন নত মানে কৈছোঁ নহয় 40-50 দিবলৈ কোৱা নাই আপোনাক অকণমানটো কমক 80,000 পৰা সেই টোটেলটোৰ পৰা অলপ কমাই দিয়ক ডিছকাউণ্ট দিয়ক আৰু মই সেই তেনেকৈ আগতে প্ৰথম বিয়া এইখন আমাৰ ঘৰৰ পেণ্ডেল বহুত দিন দাম দৰে পতা নাই মই শুনি আচৰিতহে হৈছোঁ আৰু আজিকালি এনেকুৱাই দাদা আপুনি কেমেৰামেন বিচাৰি পালে নাই বাৰু ফটো মাৰিবলৈ যদি লাগে আমাৰ আছে ফোন নাম্বাৰ দিব পাৰিম কেমেৰামেন মোৰ লগৰ এটা আছিলে বাৰু হ'লেও সেই আপুনি দিবচোন বাৰু নাম্বাৰটো আমাৰ লগত চব নাম্বাৰ আছে কেমেৰামেনৰ নাম্বাৰো আছে তাৰপিছত আপোনালোকৰ বুফে ছিষ্টেম কৰে যদি বুফে নাম্বাৰো দিব পাৰিম কেটাৰিং পাৰ্টিৰ নাম্বাৰো আছে যোনটো কৰে আৰু সেই কফি মেচিন ৰাখিব নেকি কফি মেচিন ৰাখিলে কফি দিয়া মানুহো আছে আমাৰ লগত কফি চফি নোখোৱাওঁ পইচা নাই ইমান এটা কফি খুৱাবলৈ এই বুফে ছিষ্টেমেই কৰিম বাৰু খালি সেই বুফেবোৰ এই কিমান দাম এতিয়া সেই মানুহবোৰে কিমান লয় পাৰ্টিটোৱে
মই কথা পাতি দিব পাৰিম বাৰু লাগে যদি পাতিবচোন বাৰু মই অন্য এঠাইতো চাইছোঁ বাৰু যদি আপোনাৰটো সস্তা হয় তেতিয়া মই আপোনাৰ পৰাই ল'ম পাতি দিম কিন্তু হেৰি নহয় পেণ্ডেলটো মোৰ পৰাই ল'ব আকৌ দেই অত দিনৰ পৰা পাতি আছে আকৌ পেণ্ডেলটো বাৰু আপোনাৰ পৰাই ল'ম কিন্তু আপুনি অলপ হেৰি কমক আকৌ ইমান দাম কৈছে আৰু কেনেকৈ লওঁ হ'ব 5,000 টকা কমাই দিব দিয়ক 75 তাতকৈ তললৈ নিব নোৱাৰোঁ 70 লওক আৰু তাতকৈ নকম আৰু বাৰু নোৱাৰি মোৰ মূলৰটোকে নুঠিবগৈ নোৱাৰি দেই 75 লাষ্ট সীমা আৰু ব্ৰেণ্ড নিউ কাপোৰ লগাই দিম কৈছোঁ নহয় ব্ৰেণ্ড নিউ আপোনাৰ সেই ক্লথ পাৰি দিম তলত টেনশ্যন নল'ব চকী টকী মজা আনি দিম হ'ব আৰু দিয়ক তেনে আপোনাৰটোৱে হওক আৰু এই কি বুলি কয় 75 ফিক্স আৰু দেই ঠিক আছে দাদা হ'ব বুফে আৰু হেৰি কি বুলি কয় কেমেৰামেনৰ নাম্বাৰটো আপোনাৰ হোৱাটছআপত পঠিয়াই দিম বাৰু ঠিক আছে আপুনি হোৱাটছআপতে পঠিয়াই দিব মই অন্য এঠাইতো পাতিম এইফালেও পাতিম যোনফালে মই লাভ যেন দেখোঁ সেইফালেকে মই ল'ম আৰু দাদা পেণ্ডেল দিয়া মানুহখিনি খানাটো দিব নে কি খানা বনাবলৈ দিগদাৰ হ'ব নহয় মাহে থাকে ঘৰত আপোনালোকে হেৰি কৰিব টিফিন লৈ আহিব এদিনমান খানা এটা খুৱাই দিম বাৰু ঠিক আছে বাৰু এদিনমান হেৰি গাহৰি অকণ আনি খানা এটা খুৱাই দিব আৰু তেতিয়াহে ভাল লাগিব এদিন খুৱাই দিম বাৰু বাহিৰতে হেৰি জুই ধৰি আমাৰ ঘৰত সোমাবলৈ নিদিয়ে আকৌ মায়ে নাখায় যে বাহিৰতে জুই কৰা ধুই পেলাই বনাম বাৰু মই খাওঁ বাৰু ঠিক আছে বাৰু আহিছোঁ বাৰু বন্ধুসকল মোৰ বিয়াখন পাবহি আৰু সেইকাৰণে দাম দৰ পাতিছোঁ আৰু পেণ্ডেলৰ কাম বনবোৰ কৰিছোঁ আৰু সেইকাৰণে এইখিনিতে সামৰি দিছোঁ খণ্ডটি যদিহে আপোনালোকে ভাল পালে চাই লাইক এটা কৰিব আৰু কমেণ্ট কৰিব আৰু চেনেলটি এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি দিয়ে কৰি দিব দেই